এই তাৰিখত শিক্ষা হেতুত কোনো সমস্যা নাই। 2 নম্বৰ যেটো টেবলেটৰ কথা কৈছে, টেবলেটৰো কোনো সমস্যা নাই। টেবলেট যদি কৰবাত ওয়াৰেন্টি নাই বুলি কৈছে, নহয়, তো ওয়াৰেন্টি পিৰিয়ডৰ ভিতৰতে আছে টেবলেটটো। যদি 4G কম্পেটিবল নহয় তেতিয়াহ'লে 4G সিমখন হি নলবই সেই টেবলেটটো। গতিকে টেবলেটতো কোনো সমস্যা নাই। কিন্তু একাংশ শিক্ষকৰ সমস্যা আছে যিসকলে বিদ্যালয়লৈ যাব নিবিচাৰে বা বিদ্যালয়লৈ কাৰণ বিসংগতিপূৰ্ণ নিৰ্দেশনাবিলাকৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছো, আমি সামাৰ ভেকেশ্যনৰ পিছত আমি কোনো শিক্ষকে নিজৰ মোবাইলেৰে আমি এটেণ্ডেঞ্চ নিদিওঁ। আৰু তেতিয়া আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে গম পাব যে শিক্ষা হেতু এপটো আৰু টেবলেটত তেওঁক বিষয়াসকলে এটা ভুল তথ্য দি পেলাই শিক্ষকসকলক এনেকুৱা হাৰাশাস্তি। শিক্ষা হেতু এপটোত সম্পূৰ্ণ বিসংগতি আছে যে 14 তাৰিখে তেওঁলোকে ইন টাইম দিলে, আকৌ 15 তাৰিখে মানে কি কৰিলে আপোনাৰ আউট টাইমটো দি দিলে। তাৰমানে এইটো বুজাইছে নেকি যে শিক্ষকজন তাতে ৰাতি আছে, কভাৰত 4G দেখুৱাই ভিতৰত 3G দিছে। এইটো এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। এই তদন্তত যদি 4G ঠাইত 3G আহিছে, তেওঁক যদি ঠিকাদাৰে তেওঁক ব্লেকলিষ্টেড কৰিব লাগে আৰু বিষয়া হ'লে তেওঁক এই বিভাগৰ পৰা অব্যাহতি দিব।